সাহিত্য সভায় আজি এই খুৰিয়া আবেলি অনুষ্ঠান আয়োজন কৰি সকলো ৰাইজৰ মাজত এটা বাৰ্তা দিব বিচাৰিছে। ইয়াতে জিকিৰৰ সুৰ শুনিবলৈ পোৱা যাব, দিহা নামৰ সুৰ শুনিবলৈ পোৱা যাব, বিয়া নামৰ সুৰ শুনিবলৈ পোৱা যাব, জ্যোতি সংগীত, বৰগীত আদি সুৰবিলাক আমি ইয়াত শুনিবলৈ পাম। সেয়ে ইয়াৰ নাম ৰখা হৈছে খুৰিয়া আবেলি। এই আয়োজন অসম সাহিত্য সভাৰ অতি আন্তৰিকতাৰ আয়োজন, শ্ৰদ্ধাৰ আয়োজন। এই আয়োজনে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সদ্ভাৱ বঢ়াই তুলিব। আমি আমাৰ সাংস্কৃতিক উপসমিতিৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ চিন্তিত পৰিকল্পিত এই কাৰ্য ব্যৱস্থাই আজি সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদন জীপাল হৈ পৰিছে। সোমাবলৈ জেগা নাইকিয়া এটা অৱস্থা হৈছে। আমি দৰ্শকসকলৰ ওচৰত ক্ষমাপ্ৰাৰ্থী হৈছোঁ যে তেখেতসকলক বহিবৰ কাৰণে আমি সুযোগ সুবিধা দিব পৰা নাই। আমি ক্ষমাপ্ৰাৰ্থী যে ইমান সংখ্যক মানুহৰ আগমনে আমাৰ আজি লক্ষীৰাম বৰুৱা সদনেই নহয়, ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ চৌহদ আজি উজ্জীৱিত কৰি তুলিছে। মই দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ব্যতিক্ৰমী চিন্তা চেতনাই আমাৰ সমাজবিলাক অধিক মজবুত কৰি তুলিব, জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয় সদ্ভাৱ গঢ়ি তুলিব। আৰু অসম সাহিত্য সভাই যিটো খোজেৰে গতি লৈছে, যে যিটো খোজেৰে সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যবদ্ধভাৱে অসমীয়া জাতি শক্তিমান কৰি তোলাৰ বাবে অসম সাহিত্য সভাই যি চিন্তা চৰ্চা কৰি আছে দীৰ্ঘদিন ধৰি, তাৰ ফলৱতী হ'ব এই কামসমূহৰ যোগেদি। আজি এই আয়োজনে আমি অসমৰ ৰাইজলৈ এটি বাৰ্তা দিব বিচাৰিছোঁ, যিটো বাৰ্তাই জনগোষ্ঠীসমূহৰ মাজত সমন্বয় আৰু সদ্ভাৱ সৃষ্টি কৰিব। জিকিৰৰ সুৰে, জিকিৰৰ তালে আজি বহুত বাৰ্তা কঢ়িয়াই লৈ যাব অসমৰ ভূখণ্ডলৈ। পাহাৰে ভৈয়ামে থকা জনগোষ্ঠীসমূহৰ মাজলৈ জিকিৰে সুৰে, দিহা নামৰ সুৰে বহুত বাৰ্তা কঢ়িয়াই লৈ যাব অসম সাহিত্য সভাৰ এই ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ। মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উদ্যোক্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।